গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠিয়ে চাওঁ ইমান ধুনীয়া বৰষুণ পৰি আছে নহয়, আৰু এনেকুৱা বৰষুণত কিবা জ্বলা জ্বলা খাবলৈ মন যায়। হাজবেণ্ডে লৈ আহিছে, আহক দেখাই আছোঁ। আৰু দেখিছেনে চাৰিওপিনে বৰষুণ পৰি আছে। এতিয়া তলত যাওঁ, ঘৰত সোমালোঁ, আহক দেখাই আছোঁ কি বস্তু লৈ আহিছে। দেখিছেনে, এইখিনি হৈছে ব্ৰইলাৰ ঠেং আৰু ছাল লৈ আহিছে। এইবিলাক বস্তু নহয়, মাজে মাজে খাবলৈ ভাল লাগে, ডেইলি নহয়, মাজে মাজে মানে এনেকুৱা বতৰত। দেখিছেনে বাহিৰৰ ভিউটো। মই এনেকৈ ৰন্ধা বঢ়া কৰোঁ আৰু বাহিৰৰ পৰা এনেকৈ ধুনীয়া ভিউ চাবলৈ পাওঁ। এতিয়া এইখিনি মানে বাছি ল'ম, আৰু ঠেংখিনি নহয় গৰম পানীত দি দিম, তাৰপিছত পুৰিব লাগিব, বহুত কাম আছে। প্ৰথমে বাচিব লাগিব, তাৰপিছত পুৰিব লাগিব, তাৰপিছতহে ৰন্ধা বঢ়া দেখাম বাৰু। এইখিনি পুৰা দিয়া হৈ গ'ল, এতিয়া বাছি ল'ম। এইখিনি পৰিষ্কাৰ কৰি একেবাৰে বাছি বুচি ধুই লৈছোঁ, দেখিছেনে চকচকীয়া কৰি। আৰু এইপিনে মছলাখিনি কষাই আছোঁ। ইয়াত নহয় মাই মছলা, গৰম মছলা দিছোঁ। প্ৰথমে তেল দিছোঁ, তাৰপিছত তেলটো দিবই লাগিব। পিঁয়াজ অলপ বেছিকৈ দিছোঁ, লগতে ৰচুন বাটা, আদা বাটা, জিৰা বাটা, জলকীয়া বাটা, হালধি, নিমখ, এইখিনি শেষত দি দিম, গৰম মছলা গুড়ি। এতিয়া এইখিনি দি দিওঁ। ভাজা কৰা হৈ গ'ল, দেখিছেনে ইমান ধুনীয়া দেখা গৈ আছে নহয়। হাজবেণ্ডে খাইছে ভাতৰ লগত, মই খোৱা নাই। মই এতিয়া খাই চাম কেনেকুৱা লাগে। আৰু এইবিলাকক নহয় আমি চাট চুট বুলি কওঁ। আনিলোঁ অলপখিনি, এতিয়া খাই চাওঁ। মই নহয় ভাতৰ লগত খাই ইমান এটা ভাল নাপাওঁ, এনেই খাই ভাল লাগে, সেইকাৰণে অলপ খাই চাওঁ। গৰম নহয়, অলপ ঠাণ্ডা হৈছে, ধুনীয়া লাগিছে দেই খাই, মজা।